হ্যালো গাইস, আসসালামু আলাইকুম। কিতা খবর আছেন বালা? আর আমিও আছি বালা, আলহামদুলিল্লাহ। আজকে একটা ভিডিও দেব। তো গাইস আপোনালোকে বিদেশত আছে নেকি? যদি বিদেশত আছে যেনে কেৰালা, তামিলনাডু, চেন্নাই যিকোনো জেগাত আছে আৰু আপোনালোকে টিকেট পোৱা নাই, টিকেটৰ কাৰণে হাহাকাৰ কৰিছে, তেনেহ'লে আজিৰ পৰা কোনো চিন্তা নাই, কাৰণ মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ বাছ। চব কেৰালা, তামিলনাডু, চেন্নাই যিকোনো জেগাৰ পৰা যাব পাৰিব। এয়া আছে পেনাম্বুৰ আছে, কেৰালা টু আসাম, আকৌ কেৰালাৰ পৰা অসম, অসমৰ পৰা কেৰালা। মানে প্ৰত্যেক দেওবাৰ মোৰ গাড়ী আছে। আপোনালোকে স্ক্ৰীনত নাম্বাৰ দিয়া আছে, যোগাযোগ কৰিব। বাছত যাব পাৰিব, বিন্দাত যাব পাৰিব। আৰু বাছৰ ভিতৰত কি কি ফেচিলিটি আছে তাৰ আগতে আপোনালোকে আমাৰ কেৰালাৰ লোকেশ্যনটো দেখুৱাই আছো। এয়া চাওক, পেৰম্বাবুৰ চিনেমা হলৰ অপজিট চাইডত আমাৰ গাড়ী প্ৰত্যেক দেওবাৰে আপোনালোকে পাব। একেবাৰে কম খৰচত যাব পাৰিব। আৰু ভিতৰত দেখুৱাই আছো, আমাক ভিতৰৰ ফেচিলিটি দেখুৱাই আছো। এয়া প্ৰথমে আপোনালোকক দেখুৱাইছো, চাওক। ভিডিওটো চাওক, পাছত মই কৈ আছো। নালাগে, ইয়াত পানী গৰম পানীও পাব, ঠাণ্ডা পানীও পাব। পানী খাই খাই যাব পাৰিব, কোনো কিনিব নালাগে পানী। ইয়াৰ উপৰি আপোনালোকক দেখুৱাই আছো, চাওক। মোবাইল চাৰ্জ দিব পাৰিব, মোবাইল চাৰ্জ দি পেলাই যাব পাৰিব। তাৰ উপৰি টিভি আছে, টিভিও চাই চাই যাব পাৰিব। আৰু এয়া চাওক, চিটৰ কেপাচিটিটো চাওক, চিট এনেকুৱা হেলনীয়া হ'ব। আৰু এতিয়া বৰ্তমান গাড়ীটো বন্ধ আছে। যদি গাড়ী ষ্টাৰ্ট কৰাৰ পিছত ইয়াত চুইচ দিব, চিটখন শুই যাব। ইয়াৰ উপৰি চাওক, প্ৰত্যেক চিটতে ফেন থাকিব। আৰু আমাৰ কিছুমান গাড়ী আছে এচি থাকে, কিন্তু আজিৰ গাড়ীটো নন এচি, সেইকাৰণে প্ৰত্যেক চিটতে ফেন থাকিব। আপোনালোকে বিন্দাত যাব পাৰিব, কোনো টেনশ্যন নাই। আৰুতো আছে ফেচিলিটি, ধৰক লাইট, ডিজে মিজে কি লাগে চব পাব। মেইন আমাৰ লোকেশ্যন হৈছে কেৰালা পেৰম্বাবুৰ ইভিএম চিনেমা হলৰ অপজিট। গাইস শুনিলে, এইবিলাক হ'ল দালাল। এইবিলাকে মিছা কৈ মানুহ গোটাই, সিহঁতে যিমান পইচা ল'ব পাৰে এইটো সিহঁতৰ কথা। পাছত সিহঁতে মালিকক কিমান দিয়ে এইবোৰ আমি নাজানো। সিহঁতে আমাৰ পৰা চব বিদেশৰ মানুহৰ পৰা বেছি পইচা লয়। যিমান গাড়ীটোৰ ভাড়া আছে তাতকৈ বেছি লৈ পেলাই সিহঁতৰ দালালবিলাক আছে। এজেণ্ট আছে, এজেণ্টৰ দালাল আছে 5টা 6টা যিমান আছে। আৰু সিহঁতে চবে মিলি পইচাবিলাক গোটোৱাৰ পিছত সিহঁতে ভাগ কৰে। মালিকক যিমান দিয়ে। পাছত কৈ আছে বাছত পানী আছে, এচি আছে, চব আছে। যেতিয়া আপুনি টিকেট কাটা নাই তেতিয়া সিহঁতে এনেকুৱা কয়। যেতিয়া টিকেট কাটি ল'লে তেতিয়া বাছত উঠাই পানীটো দূৰৰ কথা। এই যে চাৰ্জত যেন লগাই মোবাইলবিলাক আছে, এইটো মিছা নহয়। এটা বেয়া, এটা ভাল, এটা বেয়া, এটা ভাল, এনেকুৱা বাছত উঠাই দিয়ে। আৰু মানুহক ইমান বুৰ্বক বনায়, ইমান কষ্ট দিয়ে, য'ত নেকি 4 দিন লাগে বুলি কয়, 3 দিন, তাত 6 দিন 7 দিন মান লাগি যায়। সেইটো কাৰণে আপোনালোকে বাছত নাহিব কেৰেলাৰ পৰা। সিহঁতে মানুহক বহুত বুৰ্বক বনায়, গম পাইছে নাই? সিহঁতৰ কথা নুশুনি বাছত নাহিব, বহুত কষ্ট হয়। আৰু পইচা সিহঁতে বেছি লয়। 4,000 টকা দি সিহঁতে টিকেট এটা দিয়ে, 4,000, আৰু খোৱা বোৱাত আৰু 3-4 হাজাৰ গুচি যায়। আপোনালোকে ফ্লাইটত আহিব পাৰিব, এদিনত আহিব পাৰিব। সিহঁতৰ কথা শুনি এনে মিছা এই নম্বৰবিলাকক ফোন কৰি প্ৰেমবাবু গৈ বাছত নুঠিব। সিহঁতে ইমান মৰম দেখায় টিকেট কাটাৰ আগত। টিকেট কাটাৰ পিছত সিহঁতে গৰু বুলি, জানুৱাৰ বুলি হেৰি নকৰে, গম পাইছে নাই? আপোনাক টিকেট কাটি উঠোৱাৰ পিছত এটা ৰাতি সিহঁতে, আমিও আহিছোঁ, আমি অহাৰ বেছি দিন হোৱা নাই। আমাৰ বাছত যিমান 50 জন মানুহ আহিছে, চবে মানে কৈছে এনেকুৱা আৰু যাতে নহয়, মানুহ আহিব নালাগে। সিহঁতে মানুহ এটা ৰাতি, সিহঁতে মানুহ 50টা এটা বাছত উঠাই দিবলৈ গোটেই ৰাতিটো মানুহ থিয় কৰি ৰাখি দিছে।